হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এছপিৰিয়েঞ্চ আছাম। এটা ভাল খবৰ বহুতৰ বাবে। আদৰ্শ বিদ্যালয় সংগঠনৰ যি GTP টিচাৰ ৰিক্ৰুইটমেণ্টৰ নোটিছ এডভাৰটাইজ ওলাইছিল 4 জানুৱাৰী 2025 তাৰিখে। আজি তাৰ ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এখন নোটিছ আহিছে, অৰ্থাৎ 1 জুলাই টু 4 জুলাই 2025, অৰ্থাৎ আৰু কেইদিনমান পিছতেই আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু ইয়াৰ বিষয়ে ইয়াতে দিছে ক'ত হ'ব। ষ্টেট অফিচ অফ আদৰ্শ বিদ্যালয় সংগঠন আছাম, 2nd ফ্ল'ৰ, ডিৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলীপাৰাত হ'ব ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনবিলাক। আৰু ইয়াৰ এটা PDF দিছে কোন কোন চিলেক্টেড কেণ্ডিডেট হয়, মানে ডকুমেণ্ট ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনৰ কাৰণে কাক কাক চিলেক্ট কৰিছে তেওঁলোকে এইখন নোটিছ দিছে। ইয়াত আছে লিষ্ট অফ কেণ্ডিডেট ফৰ ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। ইয়াতে কি হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু পাৰ্চনেল ইণ্টাৰভিউ হ'ব। তাৰপিছত যিবিলাক নেকি ইয়াতে নাযায়, তাৰপিছত আকৌ যদি খালী থাকে তেতিয়াহ'লে আকৌ 2nd ফেজ ভেৰিফিকেশ্যন হ'ব। এতিয়া আপোনালোকৰ বাবে এটা ভাল খবৰ কি হয়, যিবিলাকে নেকি GTP পাই গ'ল চৰকাৰী হিচাপে, যে আছাম গভৰ্ণমেণ্টত পাইছে বহুতে BTCত পাইছে, গতিকে যিবিলাকে নাপালে বা আমি যিবিলাকে পোৱা নাই তেখেতসকলৰ এটা ভাল চান্স এইটো। গতিকে আপোনালোকে যাব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনত, আৰু এইটো আদৰ্শ বিদ্যালয় সংগঠনত এটা ভাল চেলাৰী দিব তেওঁলোকে। গতিকে বহুতৰ বাবে এটা ভাল সুবিধা হয় এইটো। আৰু কম্পিটিশ্যন অলপ কমিব আগতকৈ কাৰণ বহুতে GTP অলৰেডি পাই গৈছে, তেওঁলোকেতো আৰু ইয়াত নাযায়। গতিকে আপোনালোকৰ এটা ভাল চান্স আছে। চ' ইয়াতে নামবোৰ আছে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এপ্লাইড পোষ্ট, তাৰপিছত কোনদিনাখন যাব লাগিব, কাৰণ 1 জুলাইৰ পৰা হ'ব আৰু 4 জুলাইলৈ। এই 4 দিনৰ ভিতৰত কাৰ কেতিয়া আছে, কোনটো শ্বিফ্টত আছে, কোনখন টেবুলত আছে, এইবিলাক ইয়াতে লিখা আছে। গতিকে সেই হিচাপত আপোনালোকে যাব লাগিব। গতিকে কিছুমানৰ আছে কি মৰ্ণিং শ্বিফ্টত আছে, কিছুমানৰ ইভিনিং শ্বিফ্টত আছে, তাৰপিছত কিছুমানৰ 1 তাৰিখে থাকিব বা কিছুমানৰ 2 তাৰিখে থাকিব। ঠিক এনেকৈ এখন লিষ্ট ওলাইছে। গতিকে আপোনালোকে যে আদৰ্শ বিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত গৈ ইয়াৰ ডকুমেণ্টটো অৰ্থাৎ PDFটো ডাউনলোড কৰি চাব পাৰে যে আপোনাৰ নাম আহিছেনে নাই পাৰ্চনেল ইণ্টাৰভিউ দিবৰ কাৰণে। আৰু যদি আহিছে আপোনাৰ কাৰণে এটা ভাল খবৰ, গতিকে আপুনি যাব পাৰে। ধন্যবাদ। আজিৰ ভিডিঅ'টোত এইখিনিয়েই।